নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 14 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চোৱা আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ অসমত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ৰাজ্যত প্ৰচণ্ড ভূমিকম্প চাৰিওফালে হোৱা দোৱা লাগিছে 5.9 প্ৰাবল্যৰ ভূমিকম্প সমগ্ৰ অসমত 4:41 বজাত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে আৰু ৰাজ্যত প্ৰচণ্ড ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ব্যাপক ক্ষতিসাধন হৈছে এই ভূমিকম্পৰ ফলত আপোনাৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল নে কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আৰু ৰাজ্যত পুনৰ প্ৰচণ্ড ভূমিকম্পৰ কম্পন আৰু ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতত আহি পৰিছে খবৰ অসমৰ বিভিন্ন প্ৰান্তত হৈছে ব্যাপক ক্ষতিসাধন নগাঁও জুৰিয়া মৰিগাঁও হোজাই কাৰ্বি আংলং ঢেকিয়াজুলি ব্যাপক ক্ষতিসাধন চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভূমিকম্পত বিস্তৰ ক্ষতিসাধন নলবাৰীৰ কেন্দুকুছিত ব্যাপক ক্ষতিসাধন হৈছে ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰীতো ব্যাপক ক্ষতিসাধন হৈছে অট্টালিকাত দেখিবলৈ পোৱা গৈছে ফাট পকা মজিয়াত মেলিছে ফাট ভূমিকম্পৰ ফলত গুৰেশ্বৰত ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয় আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক ক্ষতিসাধন হৈছে আতংকিত গুৰেশ্বৰৰ জনতাই ওলাই আহে ৰাজপথলৈ আৰু ভূমিকম্পৰ ফলত এই ক্ষতিসাধন দেখিবলৈ পোৱা গৈছে আৰু আনপিনে এক উদ্বেগজনক খবৰ ভয়ংকৰ তথ্য ভাঙি দুফাল হ'ব ভাৰত ভয়ংকৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে এতিয়া সকলো চিন্তিত হৈ পৰিছে ভূমিকম্পৰ পাছতেই গৱেষকৰ বিস্ফোৰক তথ্য আৰু তথ্য ৰাজহুৱা ভাঙি দুফাল হ'ব ভাৰতৰ মানচিত্ৰ ভূতত্ত্ব বিজ্ঞানীসকলে দিছে এই তথ্য নিশ্চিন্ন হৈ যাব লাডাখ উত্তৰাখণ্ড ছিকিম হিমাচল প্ৰদেশ হেৰাই যাব অৰুণাচল প্ৰদেশ উত্তৰ প্ৰদেশ আৰু দুভাগ হ'ব সমগ্ৰ ভাৰত চীনা গৱেষকৰ তথ্যৰ পাছতেই ভাৰতত এতিয়া খলকনিৰ সৃষ্টি হৈছে ভূতত্ত্ববিদ লিন লিঅ'ৰ নেতৃত্বত হোৱা গৱেষণাত এই ভয়ংকৰ তথ্য যিকোনো মুহূৰ্ততে টেকটনিক প্লেট ভাঙি দুভাগত ভাগ হোৱাৰ আশংকা ভূতত্ত্ববিদৰ আৰু ভূমিকম্পৰ পাছতেই এই তথ্য অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী মোদী বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিবলৈ নিদিয়ে কৃষক আদিবাসীৰ মাটি আমি কাকো ল'বলৈ নিদিওঁ অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে এয়া কোনো কাৰণতেই সহ্য কৰা নহ'ব এয়া কোনো কাৰণতেই হ'বলৈ দিয়া নহ'ব হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ বিঘা মাটিত চলিছে উচ্ছেদ অনুপ্ৰৱেশকাৰীৰ যোগেদি জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ গতিকে এয়া কোনো কাৰণতে মানি লোৱা নহ'ব সমগ্ৰ ভাৰতজুৰি জনগাঁথনি মিছন আৰম্ভ কৰা হৈছে ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব অসমৰ ৰাজনেতাৰ প্ৰতি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোদীৰ অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশ্ন অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছোঁ আহক যুদ্ধ হ'ব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এই যুদ্ধ কৰা হ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰৱেশকাৰীক বচাবলৈ চেষ্টা কৰাসকলে ভুগিব লাগিব দেশে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে আৰু অসমত উপস্থিত হৈ এইদৰে অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনো কাৰণতে বেদখলকাৰীক ভূমি দখল কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উচ্ছেদ অভিযানকো সমৰ্থন আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠতে অসমত আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই হুংকাৰ শুনিবলৈ পোৱা গৈছে বেদখলকাৰী আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুঠতে দয়া নাই ক্ষমা নাই নীতি বিজেপি চৰকাৰৰ দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰিছিল কংগ্ৰেছ দলে সুধাকণ্ঠ ভূপেন দাক কংগ্ৰেছে অপমান কৰিছিল বুলি মন্তব্য মোদীৰ ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰে কংগ্ৰেছে ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ দলে আপোনালোকেই কওক ভাৰত ৰত্ন প্ৰদান উচিত আছিল নে নাই ভূপেন দাক অসম সন্তান ভাৰত গৌৰৱক কংগ্ৰেছে চূড়ান্তভাৱে অপমান কৰে মই বহুত দুখ পাওঁ কংগ্ৰেছৰ এইবোৰ কথাত কংগ্ৰেছ দলৰ বিৰুদ্ধে মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূপেন দা সন্দৰ্ভত কংগ্ৰেছে কৰা অপমানক লৈ এইদৰে গৰজি উঠিছে প্ৰধানমন্ত্ৰী মোদী সুধাকণ্ঠ ভূপেন দাক কংগ্ৰেছে সদায় অপমান কৰিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 18,530 কোটি টকাৰ প্ৰকল্পৰে আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অসমত আজি দ্বিতীয় দিন 18,530 কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৰঙত উপস্থিত হৈছিল কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হৈছিল মোদী দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে JNM বিদ্যালয় BSc নাৰ্ছিং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন দৰঙৰ স্বাস্থ্য খণ্ডৰ প্ৰকল্প ব্যয় 570 কোটি টকা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিলে গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা 121 কিলোমিটাৰ জোৰা ৰিং ৰোডৰ প্ৰকল্পৰ ব্যয় 4,530 কোটি টকা গুৱাহাটী মহানগৰক আৱৰি নিৰ্মাণ হ'ব এই ৰিং ৰোড নাৰেংগী ডিগাৰু বাইখাটা কুৰুৱা কৰা হ'ব সংযোগ ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলঙৰ হ'ব আধাৰশিলা দলংখনৰ প্ৰকল্প ব্যয় 1,200 কোটি টকা দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ SITৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদমেল দিব নালাগে এটা ৱেবছাইটত SIT ৰিপৰ্টটো আপলোড কৰি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সংবাদমেল দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই এটা ৱেবছাইটত SIT ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে নিজে নিজে পঢ়ি ল'ব অসমৰ ৰাইজে নিজে পঢ়ি ল'ব তেওঁলোকে যি সিদ্ধান্ত ল'ব মই গ্ৰহণ কৰিম SIT ৰিপৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ কাৰণে টকা ডাঙৰ নে ৰাষ্ট্ৰ পাকিস্তানৰ জঘন্য কাণ্ডৰ পিছতো ভাৰত পাকিস্তানৰ মেটছ কিয় পাকিস্তানৰ জঘন্য কাণ্ডৰ পিছতো ক্ৰিকেট খেল কিয় বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ দেশভক্তিৰ ডাঙৰ কথা কোৱা বিজেপিৰ এই স্থিতি কিয় আল্লাহে আন ধৰ্মৰ লোকক আঘাত কৰিবলৈ শিকোৱা নাই পেকেলগামৰ 26 গৰাকী শ্বহীদতকৈ টকা ডাঙৰ হ'ল নেকি বিজেপিৰ বাবে ভাৰত পাকিস্তানৰ ক্ৰিকেট মেটছক লৈ ডাঙৰ মন্তব্য সাংসদ আছাদুদ্দিন ঐছিৰ পাকিস্তানৰ জঘন্য কাণ্ডৰ পিছতো পাকিস্তানৰ সৈতে কিয় ক্ৰিকেট মেটছ খেলিবলৈ লৈছে ভাৰতে কিয় বিজেপি চৰকাৰে পাৰ্মিশ্যন দিছে ক্ৰিকেট মেটছ খেলিবলৈ প্ৰশ্ন কৰিছে সাংসদ আছাদুদ্দিন ঐছিয়ে সদায় দেশভক্তি দেখুওৱা বিজেপিয়ে এতিয়া কিয় পাকিস্তানৰ সৈতে খেলিবলৈ লৈছে প্ৰশ্ন সাংসদ আছাদুদ্দিন ঐছিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ 20 কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ ৱাকফ সংশোধনী আইনক লৈ মুছলমানৰ আশাৰ ৰেঙনি কাইলৈ সৰ্বোচ্চ ন্যায়ালয়ে দিব অন্তৱৰ্তীকালীন আদেশ ৱাকফ সংশোধনী আইনক লৈ এই ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ভাৰতৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ আহি গ'ল ৱাকফ সংশোধনীক লৈ এটা ব্ৰেকিং 15 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে তিনিটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ ৱাকফ সংশোধনী আইনক লৈ 22 মেত জাৰি কৰা হৈছিল স্থগিতাদেশ মুখ্য ন্যায়াধীশ BR গাভাই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ৱাকফ আইনক লৈ ৱাকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈ ডিনটিফাই কৰাক লৈ উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ শুনানি কাইলৈ অনুষ্ঠিত হ'ব অন্তৱৰ্তীকালীন শুনানি দিবলৈ চোৱা আন এটা অতিকৈ জৰুৰী খবৰ বিতৰ্কিত SIR এতিয়া প্ৰায় বলবৎ হোৱাৰ দিশে সমগ্ৰ ভাৰতবৰ্ষতেই আৰম্ভ হৈ গ'ল সমগ্ৰ ভাৰতজুৰি SIR প্ৰাৰম্ভিক প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ ফালৰ পৰা পুনৰবাৰ বৃহৎ ঘোষণা কৰা হৈছে বিতৰ্কিত SIRক লৈ SIR বলবৎ কৰিবলৈ তৎপৰ নিৰ্বাচন আয়োগ দেশৰ প্ৰতিখন ৰাজ্যত SIR প্ৰৱৰ্তনৰ বাবে সাজু নিৰ্বাচন আয়োগ অসমকে ধৰি প্ৰতিখন ৰাজ্যৰ SIR প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ SIR প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ কথা ন্যায়ালয়ত জনালে নিৰ্বাচন আয়োগে সৰ্বোচ্চ ন্যায়ালয়ে শীঘ্ৰেই SIRক লৈ দিব পাৰে গ্ৰীণ সিগনেল বিহাৰৰ বাহিৰে সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ নিৰ্বাচন আয়োগৰ 26ৰ 1 জুনৰ পৰা দেশজুৰি SIR যোগ্যতা অৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব সমগ্ৰ দেশতে SIR প্ৰৱৰ্তনৰ আবেদন জনাইছিল অধিবক্তাই ঐশ্বনীয়ে 15 ছেপ্টেম্বৰত SIR প্ৰৱৰ্তনক লৈ সুপ্ৰিম কোৰ্টত গুৰুত্বপূৰ্ণ শুনানি সৰ্বোচ্চ ন্যায়ালয়ে ইংগিত দিলেই অসমত নিৰ্বাচনৰ পূৰ্বে হ'ব SIR অসমৰ লগতে পৰ্যায়ক্ৰমে প্ৰতিখন ৰাজ্যতেই হ'ব SIR পৰৱৰ্তী খবৰ এছিয়া কাপৰ আজি হাই ভোল্টেজ মেচ বিৰোধিতা আৰু বয়কটৰ মাজতেই আজি মুখামুখি হ'ব ভাৰত আৰু চিৰবৈৰী পাকিস্তান ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ আজি এছিয়া কাপৰ ক্ৰিকেট মেচ এছিয়া কাপ 2025ত আজি হাই ভোল্টেজ মেচ
এছিয়া কাপত সুপাৰ সানডে আজি মুখামুখি হ'ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত পাকিস্তান ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই ক্ৰিকেট মেচ ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব এই ক্ৰিকেট মেচখন ভাৰত পাকিস্তানৰ মেচক লৈ সমগ্ৰ ভাৰত জুৰি বিতৰ্ক অব্যাহত আছে আৰু আনফালে চলি আছে ট্ৰেন্ড ভাৰত পাকিস্তানৰ মেচ বয়কটৰ টুইটাৰত চলি আছে এই ট্ৰেন্ড মেচক লৈ প্ৰশ্ন উত্থাপন কৰিছে পেহেলগাম আক্ৰমণৰ ভুক্তভোগীৰ আত্মীয়ই অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰথমবাৰলৈ খেলপথাৰত মুখামুখি হ'ব দুয়ো ৰাষ্ট্ৰ একাংশই বয়কটৰ আহ্বান জনাইছে ভাৰত আৰু পাকিস্তানৰ এই ক্ৰিকেট মেচখনক বিসিসিআই আৰু ভাৰতীয় দলৰ খেলুৱৈৰ বিৰুদ্ধে একাংশই উজাৰিছে খুব বিৰোধিতাৰ মাজতেই পাকিস্তানক পৰাস্ত কৰিবলৈ সাজু হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দল আন এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ পৰা 9 দিন পিছতে আৰম্ভ হ'ব নৱৰাত্ৰি 9 দিন পিছতেই দেশত হ্ৰাস পাব জিএছটি দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ আৰু মাত্ৰ 9টা দিন বাকী আছে 9টা দিনৰ পিছতেই ভাল খবৰ সমগ্ৰ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱৰাত্ৰিৰ উপহাৰ 9 দিন পিছতেই সমগ্ৰ ভাৰতত হ্ৰাস পাব জিএছটি জীৱনদায়িনী ঔষধতো হ্ৰাস পাব জিএছটি বহুকেইটা সামগ্ৰীত হ্ৰাস পাব জিএছটি মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলৰ বাবেও ভাল খবৰ আহি পৰিছে কাপোৰ জোতা গাড়ী এয়াৰ কণ্ডিশ্যনাৰৰ দাম হ্ৰাস পাব বিলুপ্ত হ'ব 12 আৰু 18% স্লেব মোদীৰ ফালৰ পৰা এই ঘোষণা 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ 4 তৰপীয়া জিএছটি ব্যৱস্থাৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া জিএছটি ব্যৱস্থা দাম কমিব পেকেট গাখীৰ পনীৰ বাটাৰ ঘিউ ভাৰতীয় ব্ৰেডৰ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো হ্ৰাস পাব জিএছটি 33 বিধ জীৱনদায়িনী ঔষধৰ জিএছটি শূন্য হ'ব বুলি ঘোষণা মোদীৰ যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ দাম কমিব প্ৰসাধন সামগ্ৰীৰ চুলিত ঘঁহা তেল শ্বেম্পু ইত্যাদিৰ দাম কমিব টুথপেষ্ট শেভিং ক্ৰীম টুথব্ৰাছৰো দাম কমিব নমকিন ভুজিয়া মিক্সাৰ পেন্সিল শাৰ্পনাৰ ক্ৰেন্স নোটবুক ট্ৰেক্টৰৰ টায়াৰ পাৰ্টছ ট্ৰেক্টৰ জৈৱ কীটনাশকৰ দাম কমিব ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাটো শূন্য হ'ব জিএছটি মোবাইল টিভি ৱাশ্বিং মেচিন এচি গাড়ীৰ দাম কমিব অটোমোবাইল পাৰ্টছ সিমেণ্ট মনিটৰ প্ৰজেক্টৰৰ দাম কমিব ইয়াৰ বিপৰীতে গুটখা সিগাৰেট পান মছলা বিলাসী বাহনৰ বাঢ়িব দাম ফলৰ ৰস ব্যক্তিগত হেলিকপ্টাৰৰ জিএছটি 40%লৈ বৃদ্ধি আজিৰ পৰা মাত্ৰ 9 দিনৰ পিছতেই আৰম্ভ হ'ব নৱৰাত্ৰি দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাইজৰ কামত ল'ব নোৱাৰিব 1 টকাও অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নীতি নিৰ্দেশনা ৰাইজৰ কামৰ নামত ল'ব নোৱাৰিব 1 টকাও 1 টকাৰো লেনদেন কৰিব নোৱাৰিব অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন যদি কৰে তেন্তে বিপদ নিশ্চিত সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব কঠোৰ নীতি নিৰ্দেশনা জাৰি পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ পঞ্চায়তৰ কামত সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নীতি নিৰ্দেশনা জাৰি কৰা হৈছে স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিবহি নোৱাৰিব যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাৎ চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ ফালৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা এটা হুকাবহক খবৰ অসমত পুনৰ ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যত ভয়ংকৰ বাছ দুৰ্ঘটনা 14 গৰাকীকৈ যাত্ৰীৰ সৈতে হুকাবহক ঘটনা ৰাজ্যত আকৌ সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত 14 গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা 35 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল বাছখনে টিয়কৰ বাদলি পুখুৰীত দুৰ্ঘটনাগ্ৰস্ত 900 বাছ আহত 14 গৰাকী ব্যক্তি চিকিৎসালয়ত ভৰ্তি নাগালেণ্ডৰ লংডিঙৰ পৰা ডিমাপুৰ অভিমুখে আছিল বাছখন ৰাজ্যত আকৌ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে
আন এটা ভাল খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তেই ভাল খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তেই 40 লাখ মহিলালৈ ডাঙৰ খবৰ একেদিনাই অসমৰ 40 লাখ মহিলাৰ একাউণ্টত সোমাব ধন 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনাই মহিলাই পাব ধন পুৱা 10 বজাৰ লগে লগে সোমাব অৰুণোদয় আঁচনিৰ টকা নতুনকৈ অন্তৰ্ভুক্ত হৈছে অসমৰ লাখ লাখ মহিলা অৰুণোদয়ৰ লগতে উজ্জ্বলা ৰন্ধন গেছতো পাব বিশেষ ৰেহাই ৰন্ধন গেছ কিনিলে 250 টকা ঘূৰাই দিব মহিলাসকলক চৰকাৰে লাখ লাখ মহিলাৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী আছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তেই 40 লাখ মহিলালৈ এই ভাল খবৰ জাৰি কৰা হৈছে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো নিজৰ মৌলিক সমস্যা সমাধানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে চাহ শ্ৰমিকসকলে অসমৰ চাহ উদ্যোগৰ উত্তৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই আহ্বান জনাইছে আছুৰ সভাপতি উৎপল শৰ্মাই অসমত চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো নিজৰ মৌলিক সমস্যা নিজৰ প্ৰাপ্য বিচাৰি সংগ্ৰাম কৰিবলগীয়া হৈছে চাহ শ্ৰমিকসকলে গতিকে শীঘ্ৰেই পেকেজ মুকলি কৰক চাহ শ্ৰমিকসকলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে